নমস্কাৰ সকলোকে আপোনালোকৰ বাবে লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নিতৌ এনেধৰণৰ ভিডিঅ'বিলাক চাবলৈ ছাবস্ক্ৰাইব কৰক। আজিৰ প্ৰথম খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জানুৱাৰীৰ প্ৰথম সপ্তাহতেই ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন। গাঁৱৰ জনতাই ভাল পোৱা ব্যক্তিয়েই পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। এইবাৰ নতুন পদ্ধতিৰে এইবাৰ অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ফেব্ৰুৱাৰীৰ মাহত অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰীৰ মাজভাগতেই প্ৰকাশ পাব নিৰ্বাচনৰ অধিসূচনা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত কৰা হ'ব পঞ্চায়ত নিৰ্বাচনক। পঞ্চায়তৰ সদস্য নাইবা সভাপতিয়ে প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলৰ পৰা। সকলোৱে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্চায়ত নিৰ্বাচনত। এইবাৰ ৰাজনৈতিক দলৰ পৰা সম্পূৰ্ণ মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। ৰাজনৈতিক মুক্তভাৱে অনুষ্ঠিত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন। নাথাকিব বিজেপি, এজিপি, কংগ্ৰেছ, AIUDFৰ প্ৰভাৱ। অৱতীৰ্ণ হ'বলগীয়া সকলো প্ৰাৰ্থীয়েই হ'ব নিৰ্দলীয়। পঞ্চায়ত নিৰ্বাচনক লৈ এয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয়ৰ সুবিধাক লৈ থকা চৰকাৰী কৰ্মচাৰী পৰিব এইবাৰ মহাবিপদত। হেৰুৱাবলগীয়া হ'ব পাৰে 682 গৰাকী চৰকাৰী কৰ্মচাৰীয়ে নিজৰ চাকৰি। দীঘলীয়া তালিকা সাজু কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কাকো ৰেহাই দিয়া নহ'ব বুলি আজি 682 জন কৰ্মচাৰীৰ নামত তালিকা প্ৰকাশৰ সম্ভাৱনা আছে। গোপনে লৈছিল চৰকাৰী কৰ্মচাৰীৰ পৰা অৰুণোদয়ৰ ধনখিনি। চৰকাৰী কৰ্মচাৰীয়ে লৈছিল অৰুণোদয় আঁচনিৰ সুবিধা। 632 জন 82 জনে লৈছিল প্ৰতিমাহে 1250 টকা লৈছিল। 682 জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা হৈছে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিলে। অৰুণোদয়ৰ ধন ঘূৰাই দিব লাগিব 682 জন চৰকাৰী কৰ্মচাৰী। ইতিমধ্যে বিভাগীয় তদন্ত নিৰ্দেশ জাৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। প্ৰয়োজন হ'লে নাম ঠিকনা ৰাজহুৱা কৰা হ'ব বুলিও কৈছে। অৰুণোদয়ৰ সুবিধা লৈ থকা চৰকাৰী কৰ্মচাৰী পৰিব এইবাৰ মহা বিপদত। হেৰুৱাব লাগিব পাৰে চৰকাৰী চাকৰি। শেখ হাছিনাক লৈ বন্দী কৰিবলৈ বাংলাদেশৰ নতুন কৌশল। আজিৰ পৰৱৰ্তী খবৰ এইটো। ভাৰতত আৰু বেছি দিন আত্মগোপন কৰি থাকিব নোৱাৰিব শেখ হাছিনাই। বাংলাদেশলৈ পুনৰ উভতি যাব লাগিব পাৰে শেখ হাছিনাই। হাছিনাক বিচাৰি ভাৰতলৈ পত্ৰ বাংলাদেশৰ চৰকাৰখনৰ। প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে হাছিনাক বিচাৰিছে ইউনুছ চৰকাৰে। বাংলাদেশলৈ যোৱাৰ পাছতে জেললৈ যাব লাগিব শেখ হাছিনাই। শেখ হাছিনাক বন্দী কৰিবলৈ কৌশল ৰচনা কৰিছে বাংলাদেশ চৰকাৰে। শেখ হাছিনাৰ প্ৰত্যাৱৰ্তন বিচাৰি দিল্লীলৈ পত্ৰ। ঢাকাৰ বিদেশী মন্ত্ৰালয়লৈ পত্ৰ লিখিছে বাংলাদেশৰ উচ্চায়ুক্তই। 5 আগষ্টৰ পৰাই ভাৰতত আত্মগোপন কৰি আছে শেখ হাছিনাই। ভাৰতে বিভিন্ন কাৰণত অচিলা দি বাংলাদেশক প্ৰত্যাৱৰ্তন নাকচ কৰিব পাৰে। 2013 চনত ভাৰত বাংলাদেশৰ মাজত হৈছিল প্ৰত্যাৱৰ্তন চুক্তি। ভাৰতত আৰু বেছি দিন আত্মগোপন কৰি থাকিব নোৱাৰিব শেখ হাছিনাই। বাংলাদেশলৈ পুনৰ ঘূৰি যাব লাগিব এইজন শেখ হাছিনাই অতি শীঘ্ৰেই। পৰৱৰ্তী খবৰ হৈছে 12টা বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। খবৰটোৱে হৈছে গাঁও প্ৰধানৰ মাহিলী পাৰিশ্ৰমিক বৃদ্ধি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। 9000 টকালৈকে বৃদ্ধি পাব মাহিলী পাৰিশ্ৰমিক। বনগাঁও আৰু বন অধিকাৰ আইন 2006 ৰ দিনত সকলো গাঁও প্ৰধানৰ মাহিলী পাৰিশ্ৰমিক 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাব মাহিলী পাৰিশ্ৰমিক। বনগাঁৱৰ 258 জন আৰু গাঁও প্ৰধান 668 জন অধিকাৰ এই আইনৰ অধীনত বৃদ্ধি পাব তেওঁলোকৰ দৰমহা। জানুৱাৰীৰ পৰাই এইটো প্ৰযোজ্য হ'ব। অসমত স্থাপন কৰা হ'ব অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ। অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱকসকলৰ সুবিধাৰ্থেও গ্ৰহণ কৰা হ'ব এই বিশেষ পদক্ষেপ। 2025 বৰ্ষত কিতাপৰ বৰ্ষ বুলি ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। চাওক 2025 চনত সকলো জিলাতেই অনুষ্ঠিত কৰা হ'ব গ্ৰন্থমেলা। নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব এইবুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়নৰ প্ৰসাৰিতা কৰিবলৈ পুথিভঁৰাল নিৰ্মাণ কৰা হ'ব। অসমৰ কোটি কোটি জনতালৈ জৰুৰী খবৰ। ৰাজ্যবাসীলৈ 12টা বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে কেজৰিৱালে ঘোষণা কৰিলে আম্বেদকাৰক ভালপোৱাসকলে কেতিয়াও বিজেপিক
সমৰ্থন কৰিব নোৱাৰে কেজৰিৱালৰ পত্ৰই মন সলাব নেকি নীতিশ নাইডুৰ নীতিশ নাইডুলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে দুই কিং মেকাৰৰ মন ঘূৰাবলৈ চেষ্টা অৰবিন্দ কেজৰিৱালে পত্ৰ লিখিছে নীতিশ নাইডুলৈ যে যদি আম্বেদকাৰক ভাল পায় তেন্তে আম্বেদকাৰক ভাল পোৱাসকলে কেতিয়াও বিজেপিক সমৰ্থন কৰিব নোৱাৰে বুলি ঘোষণা কৰিলে এই পত্ৰৰ জৰিয়তে আম্বেদকাৰক ভাল পোৱাসকলে কেতিয়াও সমৰ্থন নকৰে বিজেপিক বাবা চাহেবক শ্ৰদ্ধা কৰাসকলে বিজেপিক সমৰ্থন কৰিবই নোৱাৰে বুলি ক'লে কেজৰিৱালৰ পত্ৰই মন সলাব পাৰে নীতিশ নাইডুৰ এইবুলি দুই কিং মেকাৰৰ মন ঘূৰাবলৈ চেষ্টা অৰবিন্দ কেজৰিৱালে চেষ্টা কৰিছে পত্ৰ লিখিছে নীতিশ নাইডুলৈ আজিৰ পৰৱৰ্তী খবৰটো হৈছে বাল্য বিবাহ নিৰ্মূল কৰাই হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মূল লক্ষ্য ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ কৰা অবৈধ স্বামীক বিচাৰি আৰক্ষীয়ে সাজু কৰিছে দীঘলীয়া তালিকা য'তে থাকে তাৰ পৰাই অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে অসম পুলিচৰ পৰা বাছি নাযাব এজনো অবৈধ স্বামীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অবৈধ স্বামীক বিচাৰি দিনে ৰাতিয়ে চলিব আৰক্ষীৰ অভিযান বাল্য বিবাহ নিৰ্মূল কৰাই হৈছে হিমন্ত চৰকাৰৰ মূল উদ্দেশ্য অসমত বাল্য বিবাহ নিৰ্মূল কৰিব ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিলে বাল্য বিবাহ বন্ধ কৰি অবৈধ স্বামীক বিচাৰি আৰক্ষীয়ে কৰিছে দীঘলীয়া তালিকা য'ত পাব তাৰ পৰাই গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰ কৰি ল'ব পুলিচৰ পৰা হাত সাৰি যাব নোৱাৰিব এজনো অবৈধ স্বামীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিন ৰাতিয়ে পুলিচে অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ চলাইছে অভিযান বাল্য বিবাহ নিৰ্মূল কৰিবই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা পৰৱৰ্তী খবৰটো হৈছে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক লৈ ডাঙৰ খবৰ ৰাজ্যত সলনি হ'ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ নিয়ম পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ উভতিব পাছ ফেইল ব্যৱস্থা পঞ্চম অষ্টম শ্ৰেণীত ফেইল হ'লে পৰৱৰ্তী শ্ৰেণীতো বহিব নোৱাৰিব শিক্ষাৰ্থীয়ে 2 মাহৰ ভিতৰতে ফেইল কৰা শিক্ষাৰ্থীৰ বাবে হ'ব আন এক পৰীক্ষা চাওক এই পৰীক্ষাটো উত্তীৰ্ণ নহ'লে পাছ কৰাই দিয়া নহ'ব শিক্ষাৰ্থীক নতুন শিক্ষানীতি অনুসৰি পঞ্চম অষ্টম শ্ৰেণীত প্ৰত্যাহাৰ কৰা হৈছিল পাছ ফেইলৰ ব্যৱস্থা পাছ ফেইল বাতিল ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে অৱশ্যে কোনো শিক্ষাৰ্থীকে স্কুল এৰিবলৈ বাধ্য কৰাব নোৱাৰিব কৰ্তৃপক্ষই এই শিক্ষাৰ্থীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা কৰিব লাগিব স্কুলে এই শিক্ষাবৰ্ষতে পঞ্চম আৰু অষ্টম শ্ৰেণীত পাছ ফেইল ব্যৱস্থা অনাৰ সম্ভাৱনা আছে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক লৈ এয়াই ঘোষণা আছিল আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বেলেগ কামত ব্যস্ত হৈ থাকে বাবে পুলিচ লগাই ফুৰে অসমত বৰ্তমান 2টা পুলিচ আছে 2 ধৰণৰ পুলিচ আছে বৰ্তমান সময়ত অসমত ৰকিবুল হুছেইনৰ ঘোষণা এটা পুলিচ হৈছে ইতিহাস প্ৰসিদ্ধ পুলিচ এনে ধৰণৰ মন্তব্য কৰিছে আৰু 2 নম্বৰ পুলিচটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পুলিচ এই বুলি ঘোষণা কৰিলে ৰকিবুল হুছেইনে চৰকাৰে সকলোকে সমান দৃষ্টিৰে চোৱা নাই কম বেছি কৈ চাইছে সমানভাৱে চোৱা নাই কেৱল এটা জাতিকে টাৰ্গেট কৰি বাল্য বিবাহ বন্ধ কৰা অভিযানটো চলাইছে কেৱল মুছলমান জাতিৰ কথা কৈছে পুলিচৰ ৰঙা চকু দেখুৱাই বাল্য বিবাহ বন্ধ কৰিব নোৱাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বেলেগ কামত ব্যস্ত হৈ থাকে সকলো সময়ত সেইবাবে পুলিচ লগাই ফুৰে বৰ্তমান অসমত 2 ধৰণৰ পুলিচ আছে এই ধৰণৰ বিতৰ্কমূলক মন্তব্য কৰিলে ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ এই বিতৰ্কিত মন্তব্য আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা ৰেচন কাৰ্ডেই হ'ব মুখ্য প্ৰমাণপত্ৰ এই বুলি ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলেই প্ৰয়োজন নাই গাঁওবুঢ়াৰ বা মৌজাদাৰৰ প্ৰমাণপত্ৰৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই পাই যাব অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা কি সুবিধা পাব চাওক অৰুণোদয় আঁচনিৰ ধন পাবলৈ হাতত লাগিব কেৱল মাত্ৰ ৰেচন কাৰ্ডখন আৰু একো নালাগে বুলি ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সুলভ মূল্যত
লাভ কৰিব দাইলৰ লগতে চেনিও, অৰ্থাৎ আগতে কেৱল চাউল পাইছিল, এতিয়া দাইল আৰু চেনি বুলিও ঘোষণা কৰিছে। অৰ্থাৎ দুটা বস্তু বেছিকৈ পাব। বিনামূলীয়া শিক্ষা চিকিৎসা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰেচন কাৰ্ডক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়া চিকিৎসাও পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল ৰেচন কাৰ্ডখন থাকিলেই পাব চাউলৰ লগতে পাব চেনি, দাইল আৰু শিক্ষা, আৰু লগতে পাব বিনামূলীয়া চিকিৎসা। কেৱল মাত্ৰ ৰেচন কাৰ্ডখন হ'লেই এই সকলো সুবিধা পাই যাব বুলি ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াতকৈ আৰু কি সুবিধা লাগে বুলি ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি দ্বিতীয় পৰৱৰ্তী খবৰটোৱে হৈছে বাল্য বিবাহক লৈ ৰাজ্যজুৰি চলিছে বাল্য বিবাহ অভিযান 3.0। গ্ৰেপ্তাৰ কৰিছে অবৈধ স্বামীসমূহক আৰু 416 জনক ওপৰত কেছ দিয়া হৈছে। 335টা মান কেছ অলৰেডি দিয়া হৈছে। ধুবুৰীত বাল্য বিবাহৰ লগত জড়িত 58 জনক 5-8 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰপেটাত 12 জনক গ্ৰেপ্তাৰ কৰা হৈছে বাল্য বিবাহৰ বাবে। অলৰেডি আৰক্ষীয়ে বৰদোৱাৰ ভেৰবেৰী গাঁৱত অভিযান চলাই 2 জনক গ্ৰেপ্তাৰ কৰিছে বাল্য বিবাহৰ বাবে। অভয়াপুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2টা অবৈধ স্বামীক। ৰাজ্যজুৰি চলিছে অভিযান 3.0 বাল্য বিবাহ বিৰোধী অভিযান। বিভিন্ন প্ৰান্তত অসমৰ ভিন্ন প্ৰান্তত অলৰেডি গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু আমচিও যথেষ্ট সহযোগ আগবঢ়াইছে এই বাল্য বিবাহৰ বাবে। আৰু আশা কৰোঁ অসমৰ সকলোৱে আগবঢ়াব সহায় সহযোগিতা, বাল্য বিবাহ বিৰোধী অভিযান চলাব সকলোৱে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ধৰ্মৰ ভিত্তিত কোনো ৰাজনৈতিক দল থাকিব নালাগে বুলি ঘোষণা কৰিলে অখিল গগৈয়ে। হিন্দুৰ সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমানৰ সাম্প্ৰদায়িক দল হৈছে AIUDF। AIUDFৰ চৰ্দাৰ হৈছে আজমল আৰু বিজেপিৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা, এই বুলি ঘোষণা কৰিলে অখিল গগৈয়ে। 2 চৰ্দাৰক 2026 চনত আমি সকলোৱে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিব লাগিব বুলিও ঘোষণা কৰিলে। এই বৃহৎ ঘোষণা কৰিলে 2026 নিৰ্বাচনত দলিয়াই পেলাব লাগিব বুলি ঘোষণা কৰিলে। এই কাম নকৰিলে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মুক্ত নহ'ব আমাৰ অসমখন। সাংবিধানিক মতেই সকলোকে চলিবলৈ কৈছে। আজমলে স্বাস্থ্য খণ্ড আৰু শিক্ষা খণ্ডৰ নামত বেপাৰহে কৰি আছে বুলিও ঘোষণা কৰিলে অখিল গগৈয়ে। চাচা আৰু মামাৰ ৰাজনীতি আৰু নচলিব বুলি কৈছে। কিয়নো চাচা মামাই হৈছে ককাই ভাই বুলিও কৈছে। এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। চাচা আৰু মামাক বিদায় দিলেহে অসমখন হৈ পৰিব অসম। আজমল আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ। অসমত ধৰ্মৰ ভিত্তিত কোনো ৰাজনৈতিক দল থাকিব নালাগে বুলি কৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে বিপদে লক এৰি দিয়া নাই ছুপাৰষ্টাৰ আল্লু অৰ্জুনক। পুষ্পাখ্যাত ছুপাৰষ্টাৰ আল্লু অৰ্জুনক এটাৰ পিছত এটাই বিপদে ধৰি আছে। পুষ্পাৰ 2 প্ৰিমিয়াৰৰ সময়ত অঘটনে পিছলি মৃত্যু হৈছিল এজন মহিলাৰ আৰু তেতিয়াৰ পৰা বিপদে ধৰিছে। হায়দৰাবাদৰ হন্দা চিনেমা হলত মৃত্যু হৈছিল এগৰাকী মহিলাৰ। তাৰ পিছৰ পৰাই বিভিন্ন ধৰণে বিপদে ধৰি আছে আল্লু অৰ্জুনক। পথপিষ্ট হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ ন্যায়ৰ দাবীত বিক্ষোভ কাৰ্যসূচী চলাইছে। অভিনেতা আল্লু অৰ্জুনৰ বাসগৃহত আক্ৰমণ শিলাবৰ্ষণ। কি আক্ৰমণ কৰিছে জানক। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আল্লু অৰ্জুনৰ বাসগৃহত, অৰ্থাৎ ঘৰত যথেষ্ট ধৰণৰ আক্ৰমণ কৰিছে। উছমানিয়া বিশ্ববিদ্যালয়ৰ যুটীয়া সদস্য সমিতিৰ শিলগুটিয়ে নিক্ষেপ কৰিছিল আল্লু অৰ্জুনৰ ঘৰত। আক্ৰমণত জড়িত 8 জনক অলৰেডি আটক কৰিছে আৰক্ষীসকলে, অৰ্থাৎ পুলিচে আটক কৰিছে। আৰক্ষীয়ে আটক কৰিছে 8 জনক। মৃত মহিলাগৰাকীৰ পৰিয়ালক 1 কোটি টকা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ। আল্লু অৰ্জুনৰ পৰা 1 কোটি টকা বিচাৰিছে। সুৰক্ষাৰ খাতিৰত অন্য স্থানলৈও প্ৰেৰণ কৰা হৈছে। অভিনেতাগৰাকী সহ পৰিয়ালখনক বেলেগ ঠাইত পঠুৱাই দিয়া হৈছে। বিপদে লক এৰি দিয়া নাই এতিয়ালৈকে, এটাৰ পিছত এটা বিপদ হৈ আছে আল্লু অৰ্জুনৰ। আজিৰ পৰৱৰ্তী অতি গুৰুত্বপূৰ্ণ খবৰটো হৈছে কন্দুৱাগেছৰ বাবে মৃত্যু হোৱা নাই কংগ্ৰেছৰ মৃদুল ইছলামৰ। কন্দুৱাগেছৰ বাবে নহয় মৃত্যু, হৃদয় ৰোগত আক্ৰান্ত আছিল। মৃদুল ইছলামৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিলে ডক্টৰ নুমল মুমিনে। হৃদয় ৰোগত আক্ৰান্ত হোৱাৰ বাবে মৃত্যু হ'ল মৃদুল ইছলামৰ, এই বুলি ঘোষণা কৰিলে। বেমাৰী মানুহক লৈ আন্দোলন কৰে কংগ্ৰেছে।
কংগ্ৰেছে বেমাৰী মানুহক লৈ কিয় আন্দোলন কৰে? হৃদৰোগত আক্ৰান্ত লোক এজনক কংগ্ৰেছে কিয় আন্দোলন কৰিবলৈ আনিছিল বুলি ক'লে? কংগ্ৰেছৰ ভুলৰ বাবে মৃদুল ইছলামৰ মৃত্যু হ'ল বুলি ঘোষণা কৰিলে। মৃদুল ইছলামৰ মৃত্যু সন্দৰ্ভত বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ প্ৰতিক্ৰিয়া। কন্দুৱা গেছৰ বাবেই নহয়, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল মৃদুল ইছলামৰ। মৃদুল ইছলামৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিলে নুমল মমিনে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ অধিকাৰ আমি কাঢ়ি আনিমেই। মুছলমানসকল কেতিয়াও দুৰ্বল নাছিল। বিজেপি চৰকাৰে এই কথাটো মনত ৰাখক। বৃহৎ সংখ্যাৰ আমচুৰ আমাৰ অধিকাৰ আমি কাঢ়ি আনিমেই, এই বুলি ঘোষণা কৰিছে আমচুৱে। আমি চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু। আমি সকলো সময়তে সাজু আছো চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ। ৰাজনীতি পিছত, প্ৰথমে আমি জাতি জীয়াই থাকিব লাগিব। জাতি জীয়াই থাকিলেহে পৰৱৰ্তী সময়ত ৰাজনীতি কৰিব পৰা যাব বুলি ক'লে হিমন্ত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমচু সকলো সময়তে সাজু। বিজেপি চৰকাৰৰ বুলডোজাৰ ৰোধ কৰা হ'ব বুলি ঘোষণা কৰিলে। উচ্ছেদ ৰোধ কৰি কেনেকৈ নিজৰ অধিকাৰ আনিব পৰা যায় তাৰ সিদ্ধান্ত লোৱা হ'ব। বৃহৎ ঘোষণা আমচুৰ, উচ্ছেদ ৰোধ কৰিব আমচুৱে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এই বৃহৎ ঘোষণা কৰিলে আমচুৱে। বৃহৎ সংখ্যা। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ 15টা বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কি ঘোষণা কৰিলে চাওক সবিশেষ। ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড থকা লোকক ভাল খবৰ দিলে। লাখপতি বাইদেউ বাল্য বিবাহক লৈ 15টা ডাঙৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থকা ব্যক্তিয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণপত্ৰ দিব নালাগে বুলি কৈছে। ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নাই গাঁওবুঢ়া বা মৌজাদাৰৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ। কেৱল ৰেচন কাৰ্ড থাকিলেই হিতাধিকাৰীয়ে পাব কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা। কি সুবিধা পাব চাওক। 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা সকলে। চাউলৰ লগতে শীঘ্ৰেই সুলভ মূল্যৰ দোকানত পাব চাউলৰ লগতে পাব দাইল আৰু চেনি। অৰুণোদয় আঁচনিৰ ধন পাবলৈ হাতত লাগিব মাত্ৰ ৰেচন কাৰ্ডখন আৰু একো প্ৰমাণপত্ৰ নালাগে বুলি ঘোষণা কৰিলে। অৰুণোদয়ৰ বাবে 3.0 নালাগে কোনো বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, অকল মাত্ৰ ৰেচন কাৰ্ডখন থাকিলেই পাব। আঁচনিয়ে সামৰি ল'ব ৰাজ্যৰ 40 লাখ লোকক। এইবাৰ অৰুণোদয় আঁচনিত প্ৰায় 40 লাখ মহিলাই পাব আৰু উদ্যমিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাক দিয়া হ'ব 10,000কৈ টকা। অতি শীঘ্ৰেই প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকাখন। মহিলাসকলৰ বাবে আটাইতকৈ বেছি ভাল খবৰ দিলে কেৱল 10,000 টকাই নহয় 1 লাখ টকা পৰ্যন্ত পাব লাখপতি বাইদেউৰ টকা। অপেক্ষাৰ ফল সদায় মিঠা, অলপমান ধৈৰ্য ধৰক মহিলাসকলে, এই বুলি ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰী অৰ্থাৎ কেৱল ছাত্ৰীসকলেই পাব চৰকাৰী ধন। উচ্চতৰ মাধ্যমিকত মাহিলী 1000 টকা, গ্ৰেজুৱেশ্যন কৰিলে 1250 টকা লাভ কৰিব। তদুপৰি স্নাতকোত্তৰ মহলাত 2500 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে। প্ৰতিমাহেই 10 তাৰিখে লাভ কৰিব এই ধন, ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাওক, ইতিমধ্যে চৰকাৰী ধন লাভ কৰিছে লাখ লাখ ছাত্ৰীয়ে। 2026 পূৰ্বেই অসমত বাল্য বিবাহ নিৰ্মূল কৰি দিয়া হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আন এক অভিযান। 416 জনক গ্ৰেপ্তাৰ কৰা হৈছে অলৰেডি। এইবাৰৰ বাজেটত যুৱকসকলৰ বাবেও আহিব বিশেষ আঁচনি। কি আঁচনি আহিব চাওক, কি সুবিধা দিব পাৰে ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসম এৰি যাব জিপি সিঙে। কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী ডিজিপি? অসম এৰিবলৈ সাজু হৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। পৰৱৰ্তী ডিজিপি কোন হ'ব চাওক। কেন্দ্ৰীয় ডেপুটেশ্যনলৈ যাব ডিজিপি সিং। গুচি যাব ডিজিপি সিঙে অসমৰ পৰা। CRPFৰ পৰৱৰ্তী ডিজি হোৱাৰ সম্ভাৱনা জিপি সিঙৰ, সেইবাবে গুচি যাব অসমৰ পৰা। 31 ডিচেম্বৰত বৰ্তমানৰ CRPRৰ ডিজি অনিক দয়াল সিঙে গ্ৰহণ কৰিব অৱসৰ, সেইবাবে গুচি যাব। অনিক দয়ালৰ স্থানত নতুন ডিজি হোৱাৰ সম্ভাৱনা আছে জিপি সিঙৰ।
জিপি সিঙৰ স্থানত কোন হ'ব পৰৱৰ্তী নতুন ডিজিপিৰ পেনেলত নাম স্পেচিয়েল ডিজিপি হৰমিত সিঙৰ নাম আছে প্ৰথমত চাওক নাম আছে BSFৰ ADG ৰাম প্ৰসাদ মিনাৰ আৰু নাম আছে চাওক আৰু কাৰ আছে CRPFৰ ADG দীপক কুমাৰৰো আছে এই দৌৰত নাম আছে দীপক কুমাৰৰ অসম এৰিবলৈ সাজু হৈছে আৰক্ষী সঞ্চালক GP সিং আজিৰ পৰৱৰ্তী খবৰটি হৈছে বিজেপিয়ে আন্দোলন কৰা নাছিল সমদলহে উলিয়াইছিল এই বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰ্মীয়ে গেট ভঙা নাই বেৰিগেটো ভঙা নাই চৰকাৰৰ বিৰুদ্ধে কোনো ক্ষোভ প্ৰকাশ কৰা নাই চাওক এই ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা নাগালেণ্ডৰ মহিলা সাংসদৰ লগত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ প্ৰতিবাদহে কৰিছিল বিজেপিৰ প্ৰতিবাদক লৈ ডাঙৰ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বুলি ঘোষণা কৰিলে যে কেৱল অভদ্ৰ আচৰণৰ বাবে শনিবাৰে বিজেপিয়ে কোনো আন্দোলন কৰা নাছিল কেৱল সমদলত ওলাইহে আহিছিল বিজেপিয়ে কেৱল ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি সমদলে ওলাই আহিছিল বিজেপিৰ সমদলত কোনো দাবী নাছিল বুলি ঘোষণা কৰিলে বিজেপি কৰ্মীয়ে গেট ভঙা নাই আৰু বেৰিকেটো ভঙা নাই চৰকাৰৰ বিৰুদ্ধে কোনো ক্ষোভ প্ৰকাশ কৰা নাই কেৱল নাগালেণ্ডৰ মহিলা সাংসদৰ লগত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ প্ৰতিবাদহে কৰিছিল এই ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ